মিষ্টাৰ প্ৰতাপ শৰ্মা এজন ধাৰ্মিক আৰু ঐশ্বৰিক শক্তি সম্পন্ন ব্যক্তি আছিল। গাঁৱত কিবা বিপদ হ'লে তেওঁৰ প্ৰথমেই উমান পায় আৰু ৰাইজে খবৰ দিবলৈ অহাৰ আগতেই শক্তি আকৌ প্ৰতাপ শৰ্মাৰ একমাত্ৰ ল'ৰা। শক্তিৰ মাক শক্তিৰ জন্মৰ পাছতেই ঢুকাইছিল আৰু শক্তিৰ দেউতাকেও শক্তিক সৰুতেই এৰি থৈ যাবগৈ লগা হৈছিল। দুৰ্ভাগ্যবশতঃ শক্তিয়ে মাক আৰু দেউতাকৰ দুয়োৰে মৰম নাপালে। শক্তিৰ খুৰাক মাধৱ শৰ্মা এজন লোভীয়া মানুহ। তেওঁ যিকোনো কাম স্বাৰ্থৰ বাবেহে কৰিছিল। মিষ্টাৰ প্ৰতাপ শৰ্মাই তেওঁৰ ল'ৰা শক্তিক মাধৱকে গতাবলগীয়া হৈছিল আৰু কৈছিল, ভাই মাধৱ, মোৰ ল'ৰাটোক ভালকৈ যতন ল'বা আৰু ইয়াৰ নাম শক্তিৰ জেগাত চেংকলি ৰাখিবা। অলপ লুকুৱাই ৰাখিবা যাতে কোনেও গম নাপায়। মাধৱে ভালকৈ জানে যে তাৰ ককায়েক প্ৰতাপ শৰ্মা আৰু উভতি নাহে। কিবা উপায় কৰি শক্তিকো আঁতৰাই ল'ব আৰু সকলোবিলাক সম্পত্তিৰ মালিক নিজেই হ'ব। প্ৰতাপ শৰ্মাই তেওঁৰ ভায়েকৰ কথা ভালকৈ জানিছিল। সেইকাৰণে তেওঁ জীৱনত কৰা সকলো সাধনা ঐশ্বৰিক শক্তিক দিছিল আৰু কৈছিল, মোৰ পুত্ৰ, মোৰ বুকুৰ আমঠু, তোমাক মই এৰি যাব লগা হৈছে। যিদিনা তুমি বহুত বেছি বিপদত পৰিবা, সেইদিনাই নিজে নিজে এই শক্তি জাগৃত হ'ব আৰু সেইদিনাই তোমাৰো মোলৈ মনত পৰিব। তুমি মোক বিচাৰি আহিবা, মই তোমাৰ কাৰণে অপেক্ষা কৰি থাকিম। ইমান ডাঙৰ হলি এতিয়ালৈকে বাচন কেইটা ধুব নাজানো, পেলাই ভাঙি আদায় কৰিছ যে। জন্ম হৈয়ে মাৰৰ মূৰটো চুবালি আৰু এতিয়া খুৰীৰৰ মূৰটো চুবাই আছ। মা, মই জানি বুজি পেলোৱা নাই, আজিৰ পৰা নেপেলাওঁ আৰু। মুখে মুখে উত্তৰ নিদিবি। ডাঙৰ হৈ গৈছ, দিনে দিনে গাধ হৈহে গৈছ। মুখলৈ ভেবা লাগে কি চাই আছ? কাম কৰ। চেংকলিক কিবা খাবলৈ দিলানে? ডিম খাবলৈ এতিয়াই? কাপোৰ ধুবলৈ আছে, ভতিজালৈ হবলৈ ইমান বেয়া লাগিছে। যাওক, কাপোৰখিনি ধুই দিবগৈ। আহা, মই কথাটোহে কৈছো, তুমি মানে জেং জেংকৈ উঠি যোৱা আৰু। আমি আগে খাই লওঁ, তাৰ পাছত যদি থাকি যায় তেতিয়া সি খাবলৈ পাব। এনেও ইমান ডেকা ল'ৰাটো এদিন নাখালে নমৰে। চেংকলি, বল হাবিত যাওঁ। গৰুকেইটা লৈ লগে যা। গৈছো খুৰা। আমি যাওঁ, গৰুকেইটা হাবিত এৰি আহোগৈ। আপুনি কিন্তু হাবিৰ মাজত নাযাব আকৌ। জানেই নহয় তাত বাঘৰ কিমান উৎপাত। আজিলৈকে 10-12টা মান মানুহ হাবিত গৈ আৰু উভতি নাহিল। জানো জানো, অলপ মনে মনে কোৱাচোন। চেংকলিয়ে শুনিব, মই পাগল নেকি? সেইখন হাবিত যাম, তাক গৰুকেইটা চৰাবলৈ দি মই গুচি আহিম। তাক অকলে অকলে পঠালে মানুহে আকৌ মুখে বেয়া বুলিব। খুৰা আহক, গৰু আনিলো মই। গৰু চৰোৱা পথাৰখনৰ কাষতে এখন হাবি আছে। তাত অসংখ্য হিংসক ভয়াতুৰ জন্তু থাকে। বাঘ, সিংহ, হাতী, সকলোবিলাক জন্তু তাতেই থাকে। বহুতে এই হাবিখনৰ কাষত আহিবলৈকে ভয় কৰে। চেংকলি, মোৰ হঠাৎ কাম এটা ওলাল, মই এতিয়া ঘৰত যাব লাগিব। তই গৰুখিনি ভালকে চৰা আৰু সন্ধিয়া হলে মানে ঘৰলৈ সোনকালে ঘূৰি যাবি। ক'ত তই ঘৰলৈ ঘূৰি যাবি? তোকতো ইয়াতে বাঘে খাই খতম কৰিব। শক্তিৰ গৰু এটা হঠাৎ জংঘলৰ ফালে দৌৰিব ধৰিলে। গৈয়ে আছে। শক্তিয়ে গৰু খেদি হাবিৰ মাজত সোমালগৈ। হঠাৎ হাবিখনৰ পৰা এটা প্ৰকাণ্ড বাঘ ওলাই আহিল আৰু শক্তিৰ ফালে চোচা ল'লে। বাঘটোৱে চাপ মাৰি পৰেহিয়ে আৰু তেনেতে হাত দুখন বাঘটোৰ ফালে মেলি দিলে। হঠাৎ চেংকলিয়ে হাতৰ পৰা জুই ওলাব ধৰিলে। জুইত বাঘটো তৎক্ষণাতে ভস্ম হৈ গ'ল। চেংকলিয়ে বুজিব নোৱাৰিলে যে তাৰ হাতৰ পৰা জুই ওলাল কেনেকৈ।
তাৰ মূৰটো গধুৰ গধুৰ লাগিব আৰম্ভ কৰিলে আৰু তাতেই পৰি সি সপোন দেখিব আৰম্ভ কৰিলে। কিছুমান নভবা নিচিন্তা সপোনত সি বাপেকক দেখিলে আৰু দেখিলে যে তাৰ দেউতাকে তাক হাত বাউল দি দি মাতি আছে। মোৰ বোপাই, মোক ইয়াৰ পৰা বচাই লৈ যা। আজি 20 বছৰে মই তোৰ বাবে অপেক্ষা কৰি আছো। দেউতা, মোৰ দেউতা বিপদত পৰিছে। মই এইবোৰ কি দেখিছো? মোৰ লগত এইবোৰ কি হৈছে? নাই, মই কথাবোৰ জানিবই লাগিব। মই এতিয়াই যাওঁ ঘৰত, মই এতিয়াই যাওঁ। সন্ধিয়া হৈ আহিল। লৰালৰিকৈ গৰুবিলাক ঘৰলৈ উভতাই লৈ আহিল। চেংকলি এতিয়ালৈ অহা নাই যে? বাঘে খালে হবলা তাক। ভালেই হ'ল, এটা বোজা আঁতৰিল। কম জ্বালা আছিল নে? দাদা মৰিলে নে বাচি আছে কোনেও নাজানে। এতিয়ালৈ বাচি থাকিবনে বুঢ়াটো? তাক হবলা ডাইনীয়ে হুদাই দিছে। কেতিয়াই বাই হজম কৰিলে হ'ব? তই কবি নে তোৰ ল'ৰা ক'ত লুকুৱাই ৰাখিছ? কিমান কষ্ট সহ্য কৰিবি আৰু তই? মোক মাৰি পেলাও তই। মই নকওঁ মোৰ ল'ৰাৰ কথা। তই নকওঁ নে মোক? চাওচোন তই কেনেকৈ নকওঁ। এইটো ল। কলিয়ে ঘৰত আহি চিধাই খুৰাকক সুধিলে। খুৰা, মোৰ দেউতা ক'ত আছে? তোৰ দেউতাৰ কথা আজি আকৌ কিয় হঠাৎ মনত পৰিল? তোৰ দেউতাৰ কথা মই নাজানো। খুৰা মোক কওক প্লিজ, মই জানিব বিচাৰো মোৰ দেউতা ক'ত আছে। শক্তিয়ে দেৰি নকৰি চিধাই দৌৰ দিলে হাবিখনৰ ফালে। লাহে লাহে তাৰ দৌৰ গতি বাঢ়িবলৈ আৰম্ভ কৰিলে। মাত্ৰ কিছু ছেকেণ্ডতে সি গৈ হাবিৰ দাঁতি পালেগৈ। পাহাৰৰ দাঁতিত এটা সুৰংগ দেখা পালে সি। তাৰ আৰু বুজিবলৈ বাকী নাথাকিল। সেই সুৰংগটোতেই ডাইনী আছে আৰু ডাইনীৰ লগতে তাৰ দেউতাক আছে। এই বাটেৰেই সোমাই যাওঁ। সি সুৰংগটোৰ ভিতৰত সোমাই গ'ল আৰু ভিতৰত দেখিলে অনেক ভূত পিশাচৰ মাত, ভয়ানক শব্দই চিঞৰ বাখৰ কৰিছে। এটা ভূতে আকৌ শক্তিলৈ চোচা ল'লে। এতিয়া আৰু শক্তিয়ে নিজৰ শক্তিৰ উমান পালে। এই ল শক্তিৰ মায়াবী শক্তিৰ পৰশত সকলো ভূত পিকাচ জ্বলি ভস্ম হৈ গ'ল। শক্তিয়ে এতিয়া লাহে লাহে আগবাঢ়ি যাব ধৰিলে গুফাৰ ভিতৰলৈ। দেখিলে গুফাৰ ভিতৰত এজন মানুহক বান্ধি থোৱা আছে। মোৰ মনত পৰিছে, মই সপোনত দেখাজন এইজনেই হয়। এইজনে মোৰ দেউতা। মোৰ দেউতাৰ এই অৱস্থা। বোপাই শক্তি, তই আহিলি। তোৰ কাৰণে মই ইমান দিনে অপেক্ষা কৰি আছিলো। বোপাই, মোৰ নাম শক্তি, মই চেংকলিহে। তোৰ নাম চেংকলি নহয় বোপাই। মইহে তোৰ নাম শক্তিৰ জেগাত চেংকলি ৰাখিবলৈ কৈছিলো তোৰ খুৰাক, যাতে কোনেও চিনি নাপায়। এই ডাইনীয়ে তোক সদায় বিচাৰি থাকে। তোক বিচাৰি পালেই মাৰি পেলাব খোজে। মই সেই কাৰণেহে ইমান দিনে তোক বচাবৰ কাৰণে ইয়াতে ফচি আছিলো। শক্তি, বোপাই, তই এতিয়া আহিলি যদি একো চিন্তা নাই। মই দিয়া শক্তিৰ বিলাকে তই ইহঁতক শেষ কৰি পেলা। সকলোকে শেষ কৰি পেলা শক্তি। চব ধ্বংস কৰি দে। গাঁৱৰ ৰাইজক বচা শক্তি। সকলোবিলাক শক্তি এতিয়া তোৰ হাততেই আছে। তোকে গতাই দিলো মই আহিলো দেউতা। এতিয়া চিন্তা নকৰিবা। মই এই ডাইনীক এতিয়াই শেষ কৰি আছো। সাৱধান দেউতা, ডাইনী আহিছে। এই বহি ডাইনী, নিজৰ কথা আগে ভাবি ল। মইতো দেউতাক ইয়াৰ পৰা লৈ যামেই। তই কেনেকৈ বাচিলি? মই শক্তিক লুকুৱাই ৰাখিছিলো কেৱল তোক মাৰিবৰ কাৰণে ডাইনী। আজি সেইদিন আহি গল। তোৰ আজিয়েই শেষৰ দিন।
আজিৰ পৰা গাঁৱৰ সকলো ৰাইজ ভূতৰ তাণ্ডৱৰ পৰা ৰক্ষা পৰিব। দেউতা সাৱধান হৈ যোৱা, পলোৱা পলোৱা পলোৱা। তই এতিয়া ক'ত যাবি? তই মৰ। শক্তিয়ে ডাইনীক গুফাৰ ভিতৰতে হত্যা কৰি দেউতাকক লৈ ওলাই গ'ল। দেউতাক আৰু সি একেলগে এটা সৰু ঘৰ সাজি থাকিল। খুৰাকৰ ওচৰলৈ আৰু নগ'ল। সিহঁত দুয়োটাই সুখেৰে জীৱন কটাবলৈ আৰম্ভ কৰিলে। সাধুটো ইমানতে সমাপ্ত।